সদৌ অসম নাগাৰা নাম সংঘ, ভস্কোৱা সংঘ আৰু ইপিনে কিবা চেল্ফি উঠা সংঘ নেকি। নাগাৰা নামৰ সংস্কৃতিটো বহুতেই বিকৃতকৰণ হৈছে, কিন্তু এটাক ধৰিলে নহ'ব নহয়। আমি কোনোবা এজন বিশেষ ব্যক্তিয়ে তাইৰ লগত বিতৰ্ক কৰি তাইকো কিবা বেয়া ব্যৱহাৰ কৰিছে। মই ব্যক্ত বিশেষ একো সেনেকৈ নাজানো ক'বৰ কাৰণে, তথাপিতো আমি সদৌ অসম নাগাৰা নাম সংঘৰ ফালৰ পৰা কৰিশ্মা নাথক লৈ যিখিনি বিতৰ্ক বুলি পেলাই ইয়াত উল্লেখ কৰা হৈছে বা আপোনালোকক কৈছে, আচলতে সেইটো বিতৰ্ক নহয়। বিতৰ্কটো এনেই পেপা বজোৱাৰ কাৰণে বুলি পেলাই মানুহে হাহাকাৰ লাগি আছে, চাৰিওফালে তোলপাল লাগি আছে। কিন্তু আচলতে নাগাৰা নাম সংঘই এই পেপা বজাটোক লৈ পেলাই লাগে নাই, লাগি আছে কি তেওঁ কাৰোবাৰ লগত কিবা হয়তো বিতৰ্ক কৰি বিৰক্তিত হওক বা খঙৰ জালতে হওক সদৌ অসম নাগাৰা নাম সংঘ, ভস্কোৱা সংঘ আৰু ইপিনে কিবা চেল্ফি উঠা সংঘ নেকি এনেকৈ কৈছিল। কোৱাৰ কাৰণে আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ বা নাগাৰা নামক ভাল পোৱা মানুহ, সেই মানুহখিনি মানে ব্ৰিটিছ আহিল বা বিৰক্তি আহিল। সেই সম্পৰ্কতহে কৰিশ্মা নাথক এটা কথাই কৈছে কি বোলে যে তুমি ভুলবশতে হওক বা কিবা কাৰণতে হওক তুমি সদৌ অসম নাগাৰা নাম সংঘক ভস্কোৱা বুলি কোৱাৰ কাৰণে কথাখিনি উঠাই লোৱা, সেই কথাখিনি কোৱা হৈছে। কিন্তু এতিয়া পেপা বজোৱা কিবা বজোৱা ইত্যাদিত আমি তাইৰ হৈ লগা নাই, আৰু লগা নাই এইকাৰণে এইবিলাক বিষয় লৈ যথেষ্ট আমাৰ আলোচনাৰ বিষয় আছে। কাৰণ কিয় নাগাৰা নামৰ সংস্কৃতিটো এতিয়া বিভিন্ন ধৰণে বিকৃতি হ'ব ধৰিছে। কেনেকৈ এতিয়া সকলো সংস্কৃতিৰে একোটা স্বকীয়তা থাকে, যেনে বৰগীত, লোকগীত, বিহুগীত, আইনাম, ধাইনাম, থিয়ানাম, চেও চাপৰি নাম ইত্যাদি প্ৰত্যেকৰে নিজস্ব আছে। কিন্তু নাগাৰা নামৰ নিজস্বটো হেৰাই যাব ধৰিছে। নাগাৰা নামৰ আৰম্ভণি যিটো হৰিয়ে নাৰায়ণ বা তোমাৰ চৰণে প্ৰভু পখিলো শৰণ, এনেকুৱা ধৰণৰ আৰম্ভণিবিলাক আছিল। আজিকালি কিন্তু কি গীত এইবিলাক বিভিন্ন ধৰণৰ গীতৰ মাজেৰে তাৰমানে আৰম্ভবিলাক কৰে, টকাৰী গীত বা বৰগীত, লোকগীত ইত্যাদিৰ মাজেদি। গতিকে সেইবিলাক স্বকীয়তাটো হেৰাই গৈছে। সেইকাৰণে আমাৰ যিসকল অভিজ্ঞ ব্যক্তি তেখেতসকলে আমাৰ ভৱিষ্যত নতুন প্ৰজন্মৰ যাতে নাগাৰা নামটোৰ ওপৰত এটা আস্থা থাকে বা নাগাৰা নামটো শুদ্ধ কৰি ৰাখিব পাৰে, তাৰে কাৰণে চিন্তা চৰ্চা কৰি সদৌ অসম নাগাৰা নাম সংঘ স্থাপন কৰিছিল 1984 চনত। কৈছোঁ কাৰণ নাগাৰা নামৰ সংস্কৃতিটো বহুতেই বিকৃতকৰণ হৈছে, কিন্তু এটাক ধৰিলে নহ'ব নহয়। আমি এটাক ধৰি পেলাই আমি এই সংস্কৃতিটো শুদ্ধ কৰিব নোৱাৰিম। এই বিষয়লৈ আমাৰ যথেষ্ট আলোচনাৰ প্ৰয়োজন আছে, সকলোৱে বহি, আৰু আপোনালোকৰ মিডিয়াৰো যথেষ্ট প্ৰয়োজন আছে এই মাত মাতাৰ কাৰণে। কাৰণ সংস্কৃতি এটা জীয়াই থাকিব লাগিলে কি হ'ব লাগে, কেনে হ'ব লাগে, সেই ক্ষেত্ৰত আপোনালোকৰো আছে আৰু জনসাধাৰণৰো আছে। আমাৰ সমাজে যিটো বিচাৰে সেইটোকে যদি আমি কৰিব যাওঁ, তেতিয়াহ'লে কিবা এটা সংস্কৃতি নিশ্চয় ব্যতিক্ৰম হৈ যাব, বিকৃতকৰণ হ'ব। নিজস্ব বজাই ৰাখক, সকলো বস্তুৰে একোটা স্বকীয়তা থাকিব লাগিব নহয়, তেতিয়াহে সংস্কৃতি থাকিব। যদি স্বকীয়তাটো হেৰাইয়ে যায়, তেতিয়াহ'লে নাগাৰা নামৰ সংস্কৃতি আছে বুলি কোনে ক'ব? গতিকে স্বকীয়টো বজাই ৰাখি আজিৰ নতুন প্ৰজন্ম, আগত আমাৰ দিনত বা আমাৰ উপৰিপুৰুষৰ দিনত তেতিয়া একেবাৰে সম্পূৰ্ণ অশিক্ষিত মানুহখিনিৰ মাজতহে এই নাগাৰা নামৰ প্ৰচলন আছে। কিন্তু আজি যথেষ্ট শিক্ষিত সমাজ নাগাৰা নামত সোমাই পৰিছে। তেখেতসকলে এইবিলাক গৱেষণা কৰি কেনেকৈ আমাৰ নাগাৰা নামটো শুদ্ধ হৈ থাকে, যিহেতু ভক্তিৰসৰ বস্তু, নাম শুনিলে মানুহৰ এটা ভক্তিভাৱ জন্মিব লাগে নামত। গতিকে এই কথাবিলাক নতুন প্ৰজন্মই চিন্তা চৰ্চা কৰি নাগাৰা নামটো কেনেকৈ শুদ্ধ কৰি ৰাখিব পাৰি, তাৰে এটা চিন্তা চৰ্চা লওক। কৰিশ্মা সম্পৰ্কে এটা কথাই কওঁ, তাই মই সুধিছিলোঁ যাতে কোনোবা এজন বিশেষ ব্যক্তিয়ে তাইৰ লগত বিতৰ্ক কৰি তাইকো কিবা বেয়া ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰাৰ কাৰণে তাইক খং কৰি পেলাই সেই কথাখিনি কৈ পেলালে। মোক কোৱা মতে তাই খং উঠি গ'ল, বোলে যাতাকে কিবা কিবি বেয়া শব্দ কোৱা বুলি কৈছে। কিন্তু মই ঘৰলৈ যোৱা নাই, কেনেকৈ কি কৈছিল, কোনে কৈছে, সেই বিষয়ে মই সঠিক নাজানো। নাগাৰা নামটো যেতিয়া ভস্কোৱা সংগঠন বুলি ক'লে তেতিয়া মানুহখিনি অলপ বেয়া পাইছে। বেয়া পোৱাৰ কাৰণে তেওঁক অনুৰোধহে কৰা হৈছে যে সৰু ছোৱালী, তেওঁ হয়তো নাজানি কিবা কাৰণত কৈ পাইছে কথাখিনি। গতিকে এইটো খুব বেছি আমি অপৰাধ বুলি ধৰিলে নাই, মাত্ৰ তেওঁ আমাক কথাখিনি ক'লেই হ'ল বুলি যে মই ভুলবশতঃ কথাখিনি কৈ পালোঁ, এই কথাখিনিহে কোৱা হৈছে।
তাত বাহিৰে বেলেগ পেঁপা বজোৱা কিবা বজোৱা এইবিলাকৰ কাৰণে কোৱা নাই। কাৰণ এইবিলাক কোনোবাই আগতে কৰিছে আৰু তাতে কোনোবাই ক'ৰবাত দেখি তেওঁ হয়তো সেইখিনিকে মানে প্ৰদৰ্শন কৰি আছে। সেইবিলাক বিষয় লৈ আমাৰ যথেষ্ট আলোচনাৰ প্ৰয়োজন আছে। আমি শুধৰণি কৰিব যোৱাৰ লগে লগে আমাৰ তাৰে বহুত বিষয় লৈ আলোচনা কৰিব লগা আছে, তেতিয়াহে আমি সেইবিলাক শুধৰণি কৰিব পাৰিম। হাঁহক ধান দিয়া হয় আৰু ধানত পতান থাকে, সেই পতানখিনি হাঁহে নাখায়, ধানকেইটা খায়। গতিকে তেওঁক মই এটা কথাই অনুৰোধ কৰোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে ইমান বিতৰ্কলৈ আৰু যাব নালাগে। বিতৰ্ক নকৰি তেওঁ ভালভাৱে চিন্তা চৰ্চা কৰি সদৌ অসম নাগাৰা নাম সংঘ ভুলক্ৰমে কিবা কাৰণে মোক কৈ পালোঁ আৰু এইটো ক্ষমা কৰি দিব লাগে বুলি তেওঁ ক্ষমা বিচাৰি তেওঁ শুদ্ধ হৈ আহক। কাৰণ তেওঁৰ ভৱিষ্যত যথেষ্ট ভৱিষ্যত আছে। একেবাৰে কম বয়সীয়া ছোৱালী তেওঁ বিয়া হোৱাৰ পিছতো নাম গাব পাৰিব। আৰু ব্যক্তিগতভাৱেও মই তেওঁক অনুৰোধ কৰিছোঁ এই কথাখিনি আগতো। মৰমৰ মইনাটি যেন সৰগৰে তৰা, ৰজাই চাই ৰাণীলৈ, ৰাণী চাই ৰজালৈ, দুয়ো মন আনন্দে ভৰা। আৰু নাই স্নেহ সূতাৰে গথা আশাৰ কুসুমালা, কৰণীতে শুকাই যায়, কৰণীতে শুকাই যায়। পত্নী ৰূপে লৈ যাবা তোমাৰ ঘৰলৈ, ৰখি থাকিম তোমাৰ বাবে সেই দিনলৈ। আৰে আৰে চাই থাকিম তুমি অহালৈ, পৰি ফুলে ফুলে ডালে পৰি পৰি, গাই পক্ষী কুলে পৰময় আনন্দ মন, পৰময় আনন্দ মন।